নমস্কাৰ, মই ডক্টৰ জ্যোতিৰ্ময় শৰ্মা, মনোৰোগ চিকিৎসক হিচাপে বৰ্তমান নলবাৰী মেডিকেল কলেজত কৰ্মৰত। মানসিক স্বাস্থ্যৰ বিষয়ে বা মানসিক সমস্যাসমূহৰ বিষয়ে আমাৰ সমাজত আজিও কিয় আলোচনা কৰা নহয় বা সমাজত ইমান ভুল ধাৰণা কিয় প্ৰচলিত হৈ আছে আজিও, তাৰ বিষয়ে আজি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম। চাওক, আমাৰ সমাজত সৰুৰে পৰা আমাক শিকোৱা হয় যে অলপ সহ্য কৰিব লাগিব, অলপ ষ্ট্ৰং হ'ব লাগিব, ইগন'ৰ কৰিব লাগিব, এনেকুৱা ধৰণৰ কথা। কিন্তু সকলোৰেতো ষ্ট্ৰেছ টলাৰেঞ্চ কেপাচিটিটো একেই নহয়, সকলোৱে ইমানখিনি সহ্য কৰিব নোৱাৰে। ফলস্বৰূপে যেতিয়া ডাঙৰ হৈ উঠে, যেতিয়া কিবা কাৰণত মানসিকভাৱে কেতিয়াবা দুৰ্বল হয় বা ভাঙি পৰে, তেতিয়া আমি নিজকে এজন ফেইলিয়াৰ হিচাপে ভাবিবলৈ লওঁ আৰু আমি তাৰ বিষয়ে আলোচনা কৰিবলৈ বা কাৰোবাৰ সহায় ল'বলৈ আমি কুণ্ঠাবোধ কৰোঁ। দ্বিতীয়তে, আমাৰ মানসিক স্বাস্থ্যৰ বিষয়ে অজ্ঞানতা। সৰুৰে পৰা স্কুলত কেতিয়াও আমাক মেণ্টেল হাইজিনৰ বিষয়ে শিকোৱা হোৱা নাই। কেতিয়া ইভেন MBBSৰ কাৰিকুলামতো চাইকেট্ৰিৰ বিষয়ত বিশেষভাৱে গুৰুত্ব সহকাৰে কেতিয়াও শিকোৱা নহয়। স্নাতকোত্তৰ পাঠ্যক্ৰমতহে চাইকেট্ৰিটো আছে। তৃতীয়তে, সেইটোৱে আনে কি ক'ব, বেলেগে হাঁহিব, আমাক একাষৰীয়া কৰিব, ক'তো নামাতিব, এইবোৰ। তাৰপিছত বহুতে আকৌ ভাবে ই ভগৱান নামানে, সেয়েহে বেজৰ ওচৰত লৈ যায়। তাৰোপৰিও এটা মেইন কাৰণ হ'ল আমাৰ মিডিয়া। বেয়া নাপাব কোৱা কাৰণে, কিন্তু আমাৰ যিবিলাক ফিল্ম বা অন্য মিডিয়াৰ প্লেটফৰ্মবিলাকত যেতিয়া মেণ্টেল হেল্থৰ বিষয়ে বা এজন মানসিক ৰোগী যেতিয়া দেখুওৱা হয়, তেতিয়া অত্যন্ত হিংস্ৰ বা এটা ডাৰ্ক কেৰেক্টাৰ হিচাপে দেখুওৱা হয়। সেয়েহে মানুহে ভয় কৰে আজি সেইবোৰ বিষয়ে ডিছকাছ কৰিবলৈ। সেইকাৰণে আজিও আমাৰ সমাজত মানসিক স্বাস্থ্যৰ বিষয়ে বহুতখিনি টেবু বা এটা ভুল ধাৰণা আমাৰ সমাজত আজিও প্ৰচলিত হৈ আছে।